পবিত্র মধ্যস্থানে ভগতে কৃষ্ণ শংকৰ নাম এবাৰ আহি কৰা বান্ধু দেহা কৃষ্ণ এবাৰ আহি কৰা বান্ধু দেহা কৃষ্ণ আপোনাসকলে জানে পবিত্ৰ নামঘৰ সেই নামঘৰ তৰণত লিখা আছে বুঢ়া বলিমৰা গাঁও বৰনামঘৰ নামঘৰৰ তোৰণে কৰে প্ৰায়শ্চিত্ত আমি যিমান ব্যস্ততাপূৰ্ণ জীৱন অতিবাহিত কৰি পথেদি যেতিয়া গৈ থাকোঁ যিকোনো পথেই হ'লে বৰনামঘৰৰ তোৰণখন দেখাৰ লগে লগে আমাৰ আত্মা পৰমাত্মাৰ চৰণ স্পৰ্শ কৰিবলৈ বিচাৰে আমাৰ অজ্ঞাতে কেতিয়াবা আমাৰ মূৰটো নিজে নিজে দুখাই আহোঁ আমি চাবচোন নামঘৰ কাষেদি গ'লে অৰ্থাৎ নামঘৰৰ তোৰণখন দেখাৰ লগে লগে আমাৰ আত্মাই পৰমাত্মাৰ ওচৰত সংস্কাৰ হয় আৰু পৰমাত্মাৰ ওচৰত সান্নিধ্য লাভ কৰিবৰ বাবে ইচ্ছা প্ৰকাশ কৰে সেয়েহে আমাৰ হৃদয়ত থকা জীৱাত্মাই পৰমাত্মাৰ ওচৰত চৰণ স্পৰ্শ কৰিবলৈ মন কৰে সেইকাৰণে কোৱা হৈছে নামঘৰে আমাক প্ৰায়শ্চিত্ত কৰে তোৰণখনে আমি যেতিয়া হেৰাম বাট চৰাই আমাৰ মনত কৰিছে পবিত্ৰ আমি বাচ্ছা পোৱাৰ লগে লগে আমাৰ মনটোত এটা সাহস বৃদ্ধি হয় যে ভিতৰত ভগৱন্তৰ ঘৰ ভিতৰত গুৰুৰ গৃহ আমাৰ তাত কোনো ধৰণৰ বিপদ হ'ব নোৱাৰে গতিকে আমি বাচ্ছালৈ আমি যিমানেই মূল্যৱান
খৰম বা পাদুকা পৰিধান কৰি নাহোঁ কেতিয়াও আমি যিমানেই মূল্যৱান আমি পৰিধান কৰি আহোঁ কিন্তু আমাৰ কাৰো সাহস নাই আমি বাটচৰাৰ পৰা ভিতৰলৈ লৈ যাবলৈ কাৰণ আমাৰ মনটো পবিত্ৰ আমাক কোনো নিৰাপত্তা নালাগে কোনো ব্যৱস্থা নালাগে কাৰণ নামঘৰৰ ওচৰলৈ অহাৰ লগে লগে গুৰুৰ ওচৰলৈ অহাৰ লগে লগে আমি অভয় লাভ কৰোঁ তাকে কোৱা হৈছে হে ৰাম বাটচৰাই আমাৰ মন কৰিছে পবিত্ৰ হে ৰাম মধ্যস্থানে ভকতে কৃষ্ণ শংকৰ নাম লয় এবাৰ আহি কৰা বান্ধৈ দেহা কৃষ্ণ এবাৰ আহি কৰা বান্ধৈ দেহা কৃষ্ণ হৈছে সত্যযুগত কৃষ্ণ বস্তুক লগ পোৱাৰ অন্যতম ব্যৱস্থা আছিল ধ্যান সহস্ৰ বছৰ জীৱই ধ্যান কৰিব লাগিব সৌভাগ্য হ'লে প্ৰভুৰ সান্নিধ্য পাব আৰু কাৰোবাৰ দুৰ্ভাগ্য হ'লে প্ৰভুক কেতিয়াও তেওঁলোকে সান্নিধ্য লাভ কৰিব হয় ইমান কষ্টকৰ আছিল সত্যযুগ
তাৰপাছত আহিলে ত্ৰেতা যুগত কৰিব লাগিব যজ্ঞ দ্বাপৰ যুগত পূজা আপোনাসকলে ইয়াকো জানে যে তিনি কালৰ তিনি নীতি নিবন্ধক নস্বাত কৰি পৰম গুৰুজনাই দি থৈ গ'ল অমৃতময় কৃষ্ণদাস আৰু ল'বলৈ দিলে আমাক একমাত্ৰ হৃদয়ত শুদ্ধ ভাৱ এটা লৈ প্ৰভুক স্মৰণ কৰিবলৈ দিলে আৰু এখন আশ্ৰয়স্থল দিলে নামঘৰ য'ত উচ্চ নিশ্চয়ৰ কথা নাই য'ত ধনী দুখীয়াৰ কথা নাই গগৈ বৰুৱা সন্দিকৈ লাহনৰ আসন নাই নামঘৰ কোনোবা গোস্বামী আহিব কোনোবা বৰপাত্ৰ আহিব কোনোবা কোঁৱৰ কোনোবা হাজৰিকা কোনোবা দাস কোনোবা পেগু কোনোবা পায়ং কোনোবা ৰেগনৰ আসন নাই নামঘৰ কিমান এখন অমৃত আসন গুৰুজনে দি থৈ গ'ল ভকতৰ আসন নামঘৰলৈ ভকত আহিছে নামঘৰলৈ গোপিনী আহিছে ইমান সুন্দৰভাৱে গুৰুজনে আমাক অমৃতময় নামঘৰ দিলে আপোনাসকলে জানে গুৰুজনাৰ এই অমৃতময় শক্তিত তৰ্কযুদ্ধত পৰাজিত হৈ দ্বিতীয়জনা গুৰুৱে নিজ ধৰ্ম ত্যাগ কৰি পৰম গুৰুজনাক শৰণ লৈছে আৰু শৰণ লৈ গুৰুজনাই নামঘোষাৰ দুলৰি চনত ইমান সুন্দৰভাৱে অংগীকাৰ কৰিছে হে ৰাম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে কলিযুগত কৃষ্ণ নামকে শ্ৰেষ্ঠ বুলি কোৱা হৈছে আৰু কৃষ্ণ নাম শ্ৰেষ্ঠ বুলি মহাপুৰুষে ইমান সুন্দৰভাৱে কৈছে আকৌ শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠলৈ গুচি গ'ল পৰৱৰ্তী সময়ত কোনো এজন গুৰুৱে গাই থৈ গ'ল এই ৰাম গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হৈব নাখ জানি বান্ধো লোৱানাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি হৃদয়তে হৰি আপোনালোকে ইমান সুন্দৰভাৱে কায়িক শ্ৰম কৰিছে মানসিক শ্ৰম কৰিছে আৰ্থিক ব্যয় কৰিছে গতিকে আপোনাসকলৰ বহুমূলীয়া শক্তি সামৰ্থ্যৰে কৃপাত আজি সুন্দৰ অনুষ্ঠান ভাগিয়াত আপোনাসকলে আয়োজন কৰিছে 28 সহস্ৰ ঋষি বেদৰ প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থলী শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধতে কোৱা হৈছে মান্য কৰি ভূত কপাতিলা সত্ৰ হনুক প্ৰমুখে শুনে ভাগৱত কথা 60,000 ঋষি 28,000 বাকী ঋষিসকল নাহিলে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ 28,000 ঋষি আহিলে কৃষ্ণ কথা শ্ৰৱণ কৰি জীৱন কৃতাৰ্থ কৰিলে আৰু আপোনাসকলো সেই ঋষিসকলৰ সাদৃশ্য আছে আৰু ঋষিসকলৰ প্ৰাসংগিকতা আপোনাসকলৰ মাজত দেখা পোৱা গৈছে সেই ঋষিসকলে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিলে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাৰ মাধ্যমেৰে শ্ৰীমদ ভাগৱতত ব্যাসমুনিয়ে তেওঁলোকৰ নাম অংকন কৰি থৈ গ'ল যেতিয়ালৈকে চন্দ্ৰসূৰ্য থাকিব তেতিয়ালৈকে ভাগৱত থাকিব যেতিয়ালৈকে সংস্কৃতি থাকিব তেতিয়ালৈকে শ্ৰীমদ ভাগৱত থাকিব আৰু তেতিয়ালৈকে 28,000 ঋষিৰ আমাৰ হৃদয়ত সজীৱ হৈ থাকিব শ্ৰীমদ ভাগৱতত কোৱা হৈছে আৰু সেই ঋষিসকলৰ সাদৃশ্য আপোনাসকলৰ মাজত দেখা পোৱা গৈছে আপোনালোকে ভোগৰ সময়ত বাস্তৱৰ আমি বাসনাই খেলি ফুৰা সময়ত আপোনালোকে শাৰীৰিক মানসিক শ্ৰম কৰি ইমান সুন্দৰ এটা বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰিছে কৃষ্ণ কাম কোনে কৰে ভগতে কৰে আমাক ইমান সুন্দৰভাৱে কীৰ্তন কৰাৰ ব্যৱস্থা দিছে আমি ভাবি মানি লৈছোঁ গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহিৰ ধৰ্ম আমি কীৰ্তন কৰাৰ কাৰণে আমাৰ যেনিবা ধৰ্ম হৈছে আপোনালোকেতো বহুমূলীয়া সময় খৰচ কৰি শ্ৰৱণ কৰিছে আপোনাসকলৰ কি ফল লাভ হৈছে এই ৰাম শ্ৰৱণতে পাপ হৈব নাখ কৃষ্ণ নাম শ্ৰৱণ কৰিলে কলিযুগত বোলে হৃদয়ত থকা পাপ শক্তিবিলাকৰ বিনাশ ঘটে বুলি কোৱা হৈছে হৃদয়ত থকা নেতিবাচক চিন্তাবিলাকৰ পৰিসমাপ্তি ঘটে বুলি কোৱা হৈছে যেতিয়া ইয়াত বেয়াবিলাক যেতিয়া ইয়াৰ পৰা ওলাই যাব তেতিয়া কৃষ্ণ ভক্তিয়ে অৰ্থাৎ পৰমাত্মা শক্তিয়ে বাস কৰিব তেতিয়াই মানুহক কি লাগিছে অকাল মৃত্যু হ'ব নোৱাৰে মানুহৰ